নমস্কাৰ ওয়েলএছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰসকল আজি আপোনালোক সকলোকে এছআৰত যেটো 6 নম্বৰ ফৰ্ম ফিলআপ কৰা হ'ব সেই ফৰ্ম ফিলআপখন আপোনালোকে কেনেকৈ নিজে ঘৰতে এডভান্স কৰি ৰাখিব পাৰিব যদি আপোনালোকৰ 6 নম্বৰ ফৰ্মখন প্ৰয়োজন হয় কাৰণ বহুতৰে এই ফৰ্মবিলাক লৈ পেলাই এটা মনত মানে উদ্বেগ সৃষ্টি হৈ আছে বা তেওঁলোকে বিচাৰি আছে যে এই ফৰ্মখন কোনে ফিলআপ কৰিব বা কেনেকৈ ফিলআপ কৰিব তো সেই কাৰণে আপোনালোক সকলোকে আজিৰ এই ভিডিওটোত লাইভ ডাইৰেক্ট মই আপোনালোকক ফৰ্মখন কেনেকৈ ফিলআপ কৰিব লাগে সম্পূৰ্ণ বুজাই দিম যদি কোনোবা ব্যক্তিয়ে 6 নম্বৰ ফৰ্মখন ফিলআপ কৰিব বিচাৰে তেনেতে তেওঁৰ কাৰণে এই যিখন প্ৰসেস মই আপোনালোকক দেখুৱাম এই ভিডিওৰ জৰিয়তে দি সেইমতে আপোনালোকে কাম কৰিব পাৰিব এতিয়া পোনপটীয়াকৈ মোৰ যেটো স্ক্ৰিন আছে সেই স্ক্ৰিনত লৈ গৈছো আৰু তাতে মই এটা বস্তু হাইলাইট কৰি দেখুৱাই আছো নিউ ভোটাৰ ৰেজিষ্ট্ৰেচন ফৰ্ম নম্বৰ 6 এটো অনলাইনৰ পোৰ্টেল NBSP সার্চ কৰাৰ লগে লগে অটোমেটিক্যালি আহি যায় আৰু তাৰ পৰা PDF ডাউনলোডত ক্লিক কৰিলে অটোমেটিক্যালি ডাউনলোড হৈ যাব মই 6 নম্বৰ ফৰ্ম যিখন আছে সেই ফৰ্মখন ডাউনলোড কৰিছো আৰু স্ক্ৰিনত আপোনালোকক দেখুৱাই আছো এই 6 নম্বৰ ফৰ্মখন এতিয়া মই আপোনালোকক ভিডিওৰ যোগেদি এই 6 নম্বৰ ফৰ্মখন কেনেকৈ ফিলআপ কৰিব লাগিব আৰু কোনে ফিলআপ কৰিব কিয় ফিলআপ কৰিব সম্পূৰ্ণ বিষয়খিনি এই ভিডিওৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিমান পাৰো কাৰণ বহুতো লিখিবলগীয়া আছে সেই কাৰণে অলপ যদি কিবা মিস্টেক থাকি যায় সেইখিনি আপোনালোকে চাই লব মই চেষ্টা কৰিম যে আপোনালোকক সকলো বস্তু সৰু সৰু বিষয় যিখিনি আছে সেইখিনি ক্যাপচাৰ কৰিবলৈ এক নম্বৰত আপোনালোকে দেখিবলৈ পাৰিছে যে ইয়াতে ইলেকশন কমিশন অফ ইন্ডিয়া ফৰ্ম নম্বৰ 6 লিখা আছে মানে এই 6 নম্বৰ ফৰ্মখন লিখা থাকিব কোনে এপ্লিকেশন ফিলআপ কৰিব পাৰে এপ্লিকেশন ফৰ্ম ফৰ নিউ ভোটাৰ্স নতুন ভোটাৰ সকলে ফৰ্মখন ফিলআপ কৰিব পাৰিব আৰু এটো ৰোল নম্বৰ 13 আৰু 26 ৰেজিষ্ট্ৰেচন ইলেক্টৰেল ৰোল 1960 সেইমতে এটো কৰা হয় এই কামটো একচুয়ালি অনলাইন কৰিব পৰা যায় বৰ্তমান এছআৰৰ কাৰণে স্পেশাল যেটো ৰিভিজন চলি আছে সেইটো কাৰণত বৰ্তমান অনলাইন কৰিব পৰা না যায় এটো বিএলৰ হাতত ফৰ্মখন বিএলতো প্ৰত্যেকখন ফৰ্ম প্ৰিন্ট আউট কৰি লৈ যাব নোৱাৰিব সেই কাৰণে আপোনালোকে যদি প্ৰিন্ট আউট কৰি উলিয়াই ৰাখি দিয়ে তেনেতে আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব এটা দা ইলেক্টৰেল ৰেজিষ্ট্ৰেচন অফিচাৰ দা নেম অফ এসেম্বলি কনস্টিটুয়েন্সি হেতু ইয়েস দিব আৰু হেতু মানে কি কনস্টিটুয়েন্সি আছে হেতু আপোনালোকে তাতে লিখি লব আপোনালোকৰ যেটো থাকে তো সেই হিচাপে আপোনালোকে এই কামখিনি কৰিব তাৰ পিছত পাৰ্লিমেন্টাৰী কনস্টিটুয়েন্সি যেটো আছে পাৰ্লিমেন্টাৰী কনস্টিটুয়েন্সি যেটো আছে সেই কনস্টিটুয়েন্সিৰ নামটো আপোনালোকে তাতে লিখিব ধৰলক যেটো থাকে পাৰ্লিমেন্টাৰী আপোনালোকৰ ক্ষেত্ৰত চেক কৰি লব তাৰ পিছত নেম অফ অফিশিয়াল ল্যাঙ্গুৱেজ অফ দা ষ্টেট অফিশিয়াল ল্যাঙ্গুৱেজ ষ্টেট এটো অসমীয়া লিখি লব ফাৰ্স্ট নেম লিখিব নিজৰ ফাৰ্স্ট নেম যেটো থাকিব এখন পাসপোর্ট সাইজ ফটো আপোনালোকৰ তাতে প্ৰয়োজন হ'ব সেই ফটোখনৰ ব্যাকগ্ৰাউণ্ড হোৱাইট হ'ব লাগিব সেইখিনি আপোনালোকে চেক কৰি লব সাৰনেম যেটো আছে হেতু বহাব আৰু মিডল নেম যেটো আছে মিডল নেমটো বহাই লব ইংলিশ হেতু মানে আপোনালোকৰ ৰিজনাল ল্যাঙ্গুৱেজত লিখিব তাৰ পিছত ইংলিশত লিখিব ফার্স্ট নেম মিডল নেম আৰু লাস্ট নেম দুইটা তাৰ পিছত ফাদার নেম যদি ফাদার থাকে হাজবেন্ড থাকে হাজবেন্ড যি আপোনালোকৰ মানে লিংক দেখুৱাব বিচাৰে ভোটাৰ আইডি খনৰ লগত হেতু হেৰি কৰিব তাতে লিখিব তাৰ পিছত লিগ্যাল গাৰ্ডিয়ান যদি কোনোবা থাকে লিগ্যাল গাৰ্ডিয়ান ফাদাৰ থাকে ফাদাৰ মাদাৰ থাকিলে মাদাৰ সেইখিনি আপোনালোকে তাতে তাৰ জেন্ডাৰ হলে লিখি লব নেম অফ দা সাৰনেম ইংলিশ ব্লক লেটাৰ যদি ইংলিশত লিখিব আৰু অসমীয়াত লিখিব তাৰ পিছত মোবাইল নম্বৰটো লিখিব তাতে তাৰ পিছত ইমেইল আইডি যদি আপোনালোকৰ থাকে ইমেইল আইডিটো লিখি দিব তাৰ পিছত আধাৰ নম্বৰ সকলোৰে আছে আধাৰ কাৰ্ডৰ নম্বৰটো লিখিব তাতে আৰু I am not able to fundraise আধাৰ নম্বৰ যদি আধাৰ নাথাকে তেনে ইয়াত টিক মাৰ্ক কৰিব যদি আছে আধাৰ নম্বৰটো লিখি দিব তাৰ পিছত জেন্ডাৰ মেল ফিমেল যি থাকে তাৰ জেন্ডাৰ হলে তাৰ জেন্ডাৰ ডেট অফ বাৰ্থ যি আছে আপোনাৰ সেইখিনি আপোনালোকে তাতে ধুনিয়াকে লিখিব ডেট অফ বাৰ্থটো তাৰ পিছত আহিব ডকুমেন্টস এই যে যিখন ফৰ্ম আছে সেই ফৰ্মখনৰ ডকুমেন্টছৰ কাৰণে আপোনালোকে অতি গুৰুত্ব দিয়া দৰকাৰ কাৰণ তাতে বাৰ্থ সাৰ্টিফিকেট লিখিছে প্ৰথম 1 নম্বৰত 2 নম্বৰত আধাৰ কাৰ্ড 3 নম্বৰত পেন কাৰ্ড 4 নম্বৰ ড্ৰাইভিং লাইসেন্স 5 নম্বৰ সাৰ্টিফিকেট ক্লাস 9 বা 10 ৰ ইন্ডিয়ান পাসপোর্ট এডুকেশনাল বোর্ড এখিনি লিখি দিছে তাতে ডেট অফ বাৰ্থৰ প্ৰুফৰ কাৰণে এই ডকুমেন্টছখিনি যিকোনো এটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তাতে লিখা আছে তথাপি আপোনালোকৰ বিএলয় সন্তুষ্টি হিচাপে তেওঁলোকে যিখিনি ডকুমেন্টছ বিচাৰে সেইখিনি আপোনালোকে দেখুৱাই লব প্ৰেজেন্ট ষ্ট্ৰেট আপোনালোকৰ হাউস নম্বৰটো লিখিব ভিলেজ লিখিব পোস্টাল এড্ৰেছ লিখিব থানা লিখিব
পিন কোড লিখিব, ডিস্ট্ৰিক্ট লিখিব, ষ্টেট আসাম লিখিব, মহল্লাটো লিখি ল'ব। একচুৱেলি এই ফৰ্মখন ফিল আপ কৰাৰ পিছত BLO এইটো মই খবৰ কৰিছোঁ, এইটো তেওঁলোকে নিজে অনলাইন কৰিব BLO অপশ্যন। বৰ্তমান আপোনালোকে এইটো ফিজিকেলি ফৰ্ম জমা দিব, দিয়াৰ পিছত তেওঁলোকে অনলাইন কৰিবলৈ দিব। কাৰণ এইটো বহুতো কম হ'ব পাৰে, কাৰণ বহুতো মানুহৰ ভোটত নাম উঠিব পৰা নাই, কেইটামান হয়তো থাকিব পাৰে, বহুতো পৰিমাণে কম হ'ব। তথাপি মই আপোনালোকক ভিডিঅ'ৰ যোগেদি বুজাই দিছোঁ। ডকুমেণ্ট ফৰ প্ৰুফ অফ ৰেচিডেন্স, ইলেক্ট্ৰিচিটি আৰু কাৰেণ্ট বেংক পাছবুক বা ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ফালৰ যদি কিবা কাগজ থাকে বা লেণ্ডৰ কিবা কাগজ থাকে, সেইখিনি দি পেলাই আপোনালোকে এইবিলাক চিলেক্ট কৰি পেলাই কিবা যদি ডিজিবিলিটি থাকে, ডিজিবিলিটি কিমান পাৰ্চেণ্টেজ আছে, চাৰ্টিফিকেট যদি থাকে সেইখন শ্ব' কৰি পেলাই নেম অফ দ্য ফেমিলি মেম্বাৰ, যিজন আপোনালোকৰ ফাদাৰৰ নাম দিব, সেই ফাদাৰৰ জীৱিত থাকিলে বা মাদাৰ থাকিলে মাদাৰ, তেওঁৰ নাম লিখিব আৰু তেওঁৰ এপিক নম্বৰটো লিখিব আৰু ৰিলেশ্যন লিখিব, ফাদাৰ মাদাৰ যি থাকে আৰু। তাৰপিছত ডিক্লেৰেশ্যন লিখি পেলাই গাঁওখন লিখিব, ডিষ্ট্ৰিক্ট লিখিব, আসাম লিখিব, কিমান দিনৰ পৰা আপোনালোকৰ যেতিয়া জন্ম হৈছে তেতিয়াৰ ডেটটো লিখি দিব তাতে। লিখি পেলাই তলত আপোনালোকে ধুনীয়াকৈ ইয়াতে চহী কৰি ডেট লিখি প্লেচ লিখি এই ফৰ্মখন যদি আপোনালোকে ফিল আপ কৰি ৰাখি দিয়ে আপোনালোকৰ হাতত, যদি কোনোবা 6 নম্বৰ ফৰ্মৰ প্ৰয়োজন হৈছে, 6 নম্বৰ ফৰ্ম ফিল আপ কৰিব লাগে তেওঁৰ, তেনেতে এই ভিডিঅ'টো চাই পেলাই আপোনালোকে ধুনীয়াকৈ 6 নম্বৰ ফৰ্মখন ফিল আপ কৰি ৰাখিব। এনেকৈ আপোনালোকক বাকী যিকেইখন ফৰ্ম আছে সেইকেইখন ফৰ্মৰো আমি ভিডিঅ' আপলোড কৰিম, তাৰ পৰা আপোনালোকে চাই সেই ফৰ্মখিনিৰ আপলোড কৰি ল'ব। ডিলিটৰ কাৰণে, কাৰেকশ্যনৰ কাৰণে, শ্বিফটিঙৰ কাৰণে যিখিনি আছে কমপ্লিট আপোনালোক সকলোকে ফৰ্মৰ যোগেদি বুজাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে আজিৰ এই ভিডিঅ'টোত বুজি পাইছে যে মই আপোনালোকক যিখিনি বুজাব বিচাৰিছোঁ যে কি ছিষ্টেমত এই কামখিনি হ'ব আৰু এই 6 নম্বৰ ফৰ্মখন নিউ ভোটাৰ্ছসকলৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এই প্ৰক্ৰিয়াৰ মাধ্যমেদি আপোনালোকে কামখিনি কৰিব লাগিব। ভিডিঅ'ৰ বেকগ্ৰাউণ্ডত অলপ কিছুমান নইজ আহিছিল, তাৰ কাৰণে মই অলপ ক্ষমা প্ৰাৰ্থী, কাৰণ মই যিখন জেগাৰ পৰা বৰ্তমান ৰেকৰ্ডিং কৰিছোঁ অলপ শব্দ আহিছে, গতিকে আপোনালোকে চাই ল'ব আৰু একৰ্ডিংলি বেয়া নাপায় যাতে। আৰু এনেকৈ আপোনালোক সকলোৰ কাৰণে ভিডিঅ'ৰ যোগেদি ইনফৰমেশ্যনবিলাক জনাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ, আৰু আপোনালোক সকলোৰে সহায় আমি বিচাৰোঁ। চেনেলটো লাইক কৰিব, আমাক অলপ মটিভেট কৰিব লাইক কৰিলে, আৰু কমেণ্ট কৰিব যদি কিবা বুজি নাপায় এই সম্বন্ধে, আপোনালোক সকলোকে জনাম ভিডিঅ'ৰ যোগেদি। তো আজিৰ এই ভিডিঅ'টো ইমানতেই। পৰৱৰ্তী সময়ত আপোনালোক সকলোকে নেক্সট ফৰ্ম যিখন আছে সেই ফৰ্মখনৰ বিষয়ে জনাম, আৰু এছআৰ সম্পৰ্কে কিবা যদি নতুন আপডেট আহে বা কিবা অলপ জানিবলগীয়া কিছুমান কথা থাকে সেইখিনি আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত লগ পাম। থেংক ইউ। জয় আই অসম।